असम में ढेकियाजुली के दिलीप नाथ ने अपना जीवन बोनसम पेड़ के संरक्षण के लिए समर्पित कर दिया है। बोनसम यहाँ पाया जाने वाला अनोखा पेड़ है। दिलीप नाथ को यहाँ लोग प्यार से असम टीक बुलाते हैं। उनका कहना है कि जंगलों की कटाई की वजह से ये पेड़ विलुप्त होने की कगार पर हैं। মোৰ এই 18 বিঘা মাটিত অসম বিখ্যাত যি বনচুম গছ, এই বনচুম গছৰ পুলি মোৰ তাত আছে। অতি দুৰ্ভাগ্যজনক বিষয় যে অসমৰ বিখ্যাত বনচুম গছডাল শোণিতপুৰ জিলাৰ জলবায়ুৰ লগত অতি মানে কম সময়ত বনচুম গছ ইয়াত হৈছিলে। জলবায়ুৰ লগত খাপ খাই মিলে বনচুম গছ, কিন্তু শোণিতপুৰ জিলা সোণাৰীপাৰ তথা চাৰিডুৱা সংৰক্ষিত বনাঞ্চল বিখ্যাত আছিল বনচুম গছৰ কাৰণে। কিন্তু দুৰ্ভাগ্যজনক বিষয়, বেদখলকাৰী কবলত এতিয়া তাত গছৰ ছাঁ ল'বলৈও এডাল বনচুম গছ নাই। दिलीप नाथ ने अभी तक बोनसम के करीब 15,000 पौधे लगाए हैं। वन विभाग को भी उन्होंने कई पौधे मुफ्त में दिए हैं। এতিয়া বন বিভাগে মোৰ পৰাই পুলি ল'ব লাগে। মই যোৱা বছৰ প্ৰায় 15,000তকৈ বেছি পুলি গোৱালপাৰাত মই যোগান ধৰিছিলোঁ, আৰু এইবাৰ মই প্ৰায় 20,000তকৈ বেছি পুলি বনচুমৰ পুলি মই উৎপাদন কৰিছোঁ। নিৰ্দিষ্ট সময়ত মই বন বিভাগত মই যোগান ধৰিম। লগতে স্থানীয় ৰাইজকো মই এই বনচুম গুটিৰ পৰা যি পুলি উৎপাদন হয় এই পুলি মই যোগান ধৰোঁ। অসমৰ প্ৰথম শ্ৰেণীৰ গছ হৈছে বনচুম। ইয়াৰ মানে যদিহে ইয়াৰ এটা নিৰ্দিষ্ট সময়ত ইয়াৰ পুৰঠ হোৱাৰ পিছত গছডালৰ ফাৰ্নিচাৰ তৈয়াৰ কৰা হয়, ই চিৰযুগমীয়া হয়। মানে A+ চেগুনতকৈ ই তাতকৈ ওপৰত হয়। फर्नीचर बनाने के लिए इस्तेमाल किए जाने वाले बोनसम पेड़ मिट्टी का कटाव रोकने में भी काफी मददगार होते हैं।